আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজি আমি ভইচ চেঞ্জৰ ওপৰত কথা পাতিম। প্ৰথমতে জানো আহক আমি ভইচ চেঞ্জ কিয় জানিব লাগে। ভইচ চেঞ্জ জনাৰ ফলত আমাৰ ইংৰাজী লিখাৰ দক্ষতা বৃদ্ধি হয়। ইয়ে বাক্য এটা ফৰ্মেল টনত লিখা বা কোৱাত সহায় কৰে। আমাৰ কমিউনিকেশ্যন স্কিল উন্নত হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে পৰীক্ষাৰ বাবে ভইচ চেঞ্জ বহুত বেছি গুৰুত্বপূৰ্ণ। গতিকে আহক আজি আমি ভইচ চেঞ্জৰ বিষয়ে আলোচনা কৰোঁ। দুটা বাক্যলৈ মন কৰক। She writes a letter. A letter is written by her. এই দুয়োটা বাক্যতেই অৰ্থ একেটাই বুজাইছে, কিন্তু বাক্যকেইটা লিখাৰ ধৰণ বেলেগ বেলেগ হৈছে। প্ৰথম বাক্যটোত তাই এখন চিঠি লিখিছে আৰু দ্বিতীয় বাক্যটোত তাইৰ দ্বাৰা এখন চিঠি লিখা হৈছে বুজাইছে। প্ৰথম বাক্যটোত কৰ্তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আনহাতে দ্বিতীয় বাক্যটোত কৰ্মটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ দ্বাৰা আমি এইটো বুজি পাওঁ যে এক্টিভ ভইচত সদায় কৰ্তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু পেছিভ ভইচত কৰ্মৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াত প্ৰথম বাক্যটো এক্টিভ ভইচত আছে আৰু দ্বিতীয় বাক্যটো পেছিভ ভইচত আছে। ঠিক তেনেদৰে they are watching a movie is being watched by them. ইয়াত প্ৰথম বাক্যটো এক্টিভ ভইচত আছে আৰু এইটোৱে বুজাইছে তেওঁলোকে এখন চিনেমা চাই আছে, আৰু দ্বিতীয় বাক্যটো পেছিভ ভইচত আছে আৰু ইয়াত বুজোৱা হৈছে তেওঁলোকৰ দ্বাৰা এখন চিনেমা চাই থকা হৈছে। Voice tells us whether the subject of the sentence is doing the action or receiving the action. Active voice means the subject is doing the action. Passive voice means the subject is receiving the action. অৰ্থাৎ এক্টিভ ভইচে সাবজেক্টটোৱে কামটো কৰি থকা বুজায় আৰু পেছিভ ভইচে সাবজেক্টটোৱে কামটো ৰিচিভ কৰা বুজায়। বাক্য এটাত সাবজেক্ট আৰু অবজেক্ট উলিয়াবলৈ আটাইতকৈ সহজ উপায়টো হৈছে ভাৰ্বটোক প্ৰশ্ন কৰাটো। আমি যদি ভাৰ্বটোক হু বুলি প্ৰশ্ন কৰো আৰু তাৰ উত্তৰ যি পাওঁ সেয়া হ'ব সাবজেক্ট, আনহাতে যদি ভাৰ্বটোক হোৱাট বা হোম বুলি প্ৰশ্ন কৰো আৰু যি উত্তৰ পাওঁ সেয়া হ'ব অবজেক্ট। এটা উদাহৰণৰ সহায়ত ভালদৰে বুজি লওঁ আহক। He gave me a pen. তেওঁ মোক এটা কলম দিছিল। এতিয়া এই বাক্যটোত আমি সাবজেক্ট আৰু অবজেক্ট উলিয়াবলৈ ভাৰ্বটো জানিব লাগিব। ইয়াতে ভাৰ্বটো হৈছে give। বাক্যটো past tenseত আছে কাৰণে give ভাৰ্বটো ইয়াত gave হৈ বহিছে। give মানে হৈছে দিয়া। He gave me a pen. তেওঁ মোক এটা কলম দিছিল। এতিয়া সাবজেক্টটো উলিয়াবলৈ আমি যদি ভাৰ্বটোক প্ৰশ্ন কৰো who gave, উত্তৰ ওলাব he। গতিকে ইয়াত he হ'ব সাবজেক্ট। gave what, কি দিছিল, a pen, এইটো হ'ব অবজেক্ট। বা gave home, কাক দিছিল, উত্তৰ হ'ব me। গতিকে ইয়াত me টো এটা অবজেক্ট হ'ব। এইদৰে আমি সাবজেক্ট আৰু অবজেক্ট বিচাৰি উলিয়াব পাৰো। আমি এইটো কথা জানিব লাগিব যে এটা বাক্যত এটাতকৈও অধিক অবজেক্ট থাকিব পাৰে। এতিয়া এটা এক্টিভ ভইচৰ বাক্য চাওঁ আহক। ৰাহুল eats an apple. In this sentence, Rahul is the subject and he is doing the action of eating. এই বাক্যটোত ৰাহুল সাবজেক্ট, কাৰণ খোৱা কামটো ৰাহুলে কৰিছে আৰু এইটো এটা এক্টিভ ভইচৰ বাক্য। বাক্যটো যদি আমি পেছিভ ভইচলৈকে নিব লাগে তেতিয়া হ'ব an apple is eaten by Rahul. ৰাহুলৰ দ্বাৰা এটা আপেল খোৱা হ'ল। Here, the apple, the object becomes the subject and it's receiving the action. Rahul is now at the end of the sentence with the word by. ইয়াত apple যিটো অবজেক্ট আছিল সেইটো সাবজেক্ট হ'ল আৰু এক্টিভ ভইচত থকা সাবজেক্ট ৰাহুল পেছিভ ভইচত গৈ বাইৰ পাছত অবজেক্ট হৈ বহিল। এক্টিভ ভইচৰ বাক্য এটা পেছিভ ভইচলৈ নিয়াত তিনিটা মূল ষ্টেপ ফলো কৰিব লাগে। ষ্টেপ নম্বৰ 1, আইডেন্টিফাই দ্য সাবজেক্ট, ভাৰ্ব এণ্ড অবজেক্ট ইন দ্য এক্টিভ সেন্টেন্স। অৰ্থাৎ এক্টিভ ভইচৰ সেন্টেন্সটোৰ সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট প্ৰথমতে চিনাক্ত কৰিব লাগে। উদাহৰণস্বৰূপে she writes a letter. ইয়াত she হ'ব সাবজেক্ট, ভাৰ্ব হ'ব write আৰু she থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হোৱাৰ কাৰণে ৰাইটৰ লগত s বহিছে আৰু অবজেক্ট হ'ব a letter। ফাৰ্ষ্ট ষ্টেপটোত আমি সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট চিনাক্তকৰণ কৰাৰ পাছত সেকেন্ড ষ্টেপটো হ'ব মুভ দ্য অবজেক্ট টু দ্য ফ্ৰন্ট এণ্ড মেক দ্য নিউ সাবজেক্ট। অবজেক্টটো আৰম্ভণিলৈকে আনি নতুন সাবজেক্ট বনাব লাগিব। মানে ইয়াতে অবজেক্ট আছিল a letter আৰু a letterটো আমি বাক্যটোৰ প্ৰথমতে লিখিব লাগিব। পেছিভ ভইচত a letterটোক আমি সাবজেক্ট বুলি ধৰিম। ষ্টেপ নম্বৰ 3, ইউজ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্ব টু বি লাইক ইজ, এম, আৰ, ৱাজ, ৱেৰ। টু বি ভাৰ্বৰ কাৰেক্ট ফৰ্মটো ইয়াতে বহাব লাগিব। আই থাকিলে এম বহুৱাব লাগিব যদি প্ৰেজেন্ট টেন্সৰ বাক্য হয়। পাষ্ট টেন্সৰ বাক্য হলে ৱাজ। ঠিক তেনেদৰে ইউ থাকিলে আৰ বা পাষ্ট টেন্সত ৱেৰ আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হলে আমি ইজ লিখিব লাগিব। তাৰ পাছত দ্য পাষ্ট পাৰ্টিচিপল অফ মেইন ভাৰ্ব। মেইন ভাৰ্ব যিটো থাকিব সেই ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি লিখিব লাগিব। ইয়াত মেইন ভাৰ্বটো আছিল ৰাইট আৰু ৰাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ব ৰিটেন। তাৰ পাছত বাই প্ৰিপজিচন বহুৱাব লাগিব আৰু এক্টিভ ভইচৰ সাবজেক্টটো অবজেক্ট হিচাপে লিখিব লাগিব। মন কৰিবলগীয়া কথাটো হৈছে সাবজেক্টটো অবজেক্ট হলে কেতিয়াবা ইয়াৰ ৰূপ সলনি হয়। ইয়াত সি অবজেক্ট হিচাপে লিখিলে আমি হাৰ লিখিব লাগিব।
এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁতে ছাবজেক্টবোৰ সলনি হয়। ইয়াত অৱশ্যে সকলোবোৰ ছাবজেক্ট সলনি নহয়, অকল প্ৰনাউনবোৰহে সলনি হয়। ছাবজেক্ট যদি আই থাকে, আই ছাবজেক্টটো অবজেক্ট কৰিব লাগিলে মি লিখিব লাগিব। আই লিখিলে ভুল হ'ব। ঠিক তেনেদৰে উই থাকিলে আছ লিখিব লাগিব, হি থাকিলে হিম লিখিব লাগিব, চি থাকিলে হাৰ লিখিব লাগিব, ইউ থাকিলে ইউএ লিখিব লাগিব, দে থাকিলে দেম লিখিব লাগিব। অৰ্থাৎ ছাবজেক্টটো অবজেক্ট হলে নিজৰ ৰূপটো এনেদৰে সলনি হ'ব। আকৌ অবজেক্টটো ছাবজেক্ট কৰোঁতেও মি থাকিলে আমি আই লিখিব লাগিব, আছ থাকিলে উই লিখিব লাগিব। এনেদৰে ছাবজেক্ট আৰু অবজেক্টৰ ক্ষেত্ৰত প্ৰনাউনবোৰৰ ৰূপ সলনি হয়। কেইটামান বাক্য আলোচনা কৰো আহক। The teacher teaches the students. The students are taught by the teacher. He built his house. This house was built by him. They will finish the project. The project will be finished by them. এই বাক্যকেইটা লক্ষ্য কৰিলে আপোনালোকে সাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব কিদৰে সলনি হৈছে বুজিব পাৰিব। ভইচ চেঞ্জ কৰোঁতে আমি কি কি কমন মিষ্টেক এভইড কৰি চলিব লাগে জানো আহক। প্ৰথমতে ফৰগেটিং দ্য ভাৰ্ব টু বি। আমি এক্টিভ ভইচকে নিওঁতে আমি টু বি ভাৰ্ব ব্যৱহাৰ কৰিব কেতিয়াবা পাহৰি যাওঁ। ইয়াত উদাহৰণ এটা দিয়া হৈছে, দি বুক ৰেড বাই হাৰ। এইটো এটা ফুল বাক্য, তাৰ সলনি আমি লিখিব লাগিব দি বুক ইজ ৰেড বাই হাৰ। ড্ৰপিং দ্য বাই ফ্ৰেজ। কেতিয়াবা আমি বাই ব্যৱহাৰ কৰিবলৈ পাহৰি যাওঁ। ভইচ চেঞ্জ কৰাৰ ক্ষেত্ৰত এইটো এটা কমন মিষ্টেক। আমি বাই ব্যৱহাৰ নকৰিলে বাক্যটো অশুদ্ধ হৈ থাকিব। অশুদ্ধ বাক্যটো হৈছে The cake was eaten. শুদ্ধ হ'ব লাগিছিল The cake was eaten by the children. ইয়াত by ব্যৱহাৰ নকৰিলে এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিম। অৱশ্যে কেতিয়াবা by ব্যৱহাৰ নহয়। কোনবোৰ বাক্যতনো by ব্যৱহাৰ কৰিব নালাগে ইয়াৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম। 3 নম্বৰ মিষ্টেকটো হৈছে ইউজিং দ্য ৰং টেন্স। আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁতে টেন্সৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। ইয়াত ভুল বাক্যটো হৈছে The letter was sent by him, কিন্তু শুদ্ধ হ'ব লাগে The letter was sent by him. ইয়াত send verbটো past participle formত লিখিব লাগিব। Let's recap what we learned today. আজিনো আমি কি শিকিলো মনত পেলাও আহক। এক্টিভ ভইচ সাবজেক্ট ডাজ দ্য একচন, অৰ্থাৎ এক্টিভ ভইচত সাবজেক্টটোৱে কামটো কৰে। পেছিভ ভইচ সাবজেক্ট ৰিচিভ দ্য একচন, পেছিভ ভইচত সাবজেক্টটোৱে কামটো ৰিচিভ কৰে। ফলো দ্য 3 step rule to change active to passive. এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ বাক্য এটা নিয়াৰ ক্ষেত্ৰত আমি যি 3টা ষ্টেপ শিকিছো সেইকেইটা ফলো কৰিব লাগে। আজিৰ ভিডিঅ'টোত এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে তাৰ বিষয়ে থুলমূলকৈ শিকিলো। ইয়াৰ পাছৰ ভিডিঅ'ত আমি সিম্পল টেন্স, কন্টিনিউয়াছ টেন্স আৰু পাৰফেক্ট টেন্সৰ বাক্য কেনেকৈ পেছিভ ভইচলৈ নিব লাগে তাৰ বিষয়ে ভালদৰে শিকিম। ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। এই ভিডিঅ'টোৰ ওপৰত আপোনাৰ কিবা ক'বলগীয়া থাকিলে আমাক কমেন্ট কৰি জনাব। আমাৰ ভিডিঅ'সমূহৰ আপডেট পাই থাকিবলৈ আপুনি আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে। ধন্যবাদ।